ভাইস প্ৰেসিডেন্ট কৰ পৰা আছিলে ভাইস প্ৰেসিডেন্ট ইউএসএ সংবিধানৰ পৰা আছিলে ইউএসএ সংবিধানৰ পৰা কাক অনা হৈছিলে এই ভাইস প্ৰেসিডেন্টক অনা হৈছিলে আৰু পাৰ্ট কিমান আছে পাৰ্ট 5 ত আছে ঠিক আছে পাৰ্ট 5 ত আছে ভাইস প্ৰেসিডেন্ট কে নম্বৰ আৰ্টিকলৰ পৰা কে নম্বৰ আৰ্টিকল আছে 63 নম্বৰ আৰ্টিকলৰ পৰা 69 নম্বৰ আৰ্টিকললৈ কোন আছে ভাইস প্ৰেসিডেন্ট বলেতো উপৰাষ্ট্ৰপতি অসমত কি হ'ব উপৰাষ্ট্ৰপতি এই ক্লাসটো তোমালোকৰ দুবাৰ কৰা হল মানে ৰিভাইজ হৈ যাব ভাল হ'ব কাৰণ কি হল হেদিনা নেটৱৰ্কৰ প্ৰবলেম হৈছিল ন উপৰাষ্ট্ৰপতি এই উপৰাষ্ট্ৰপতি আমাৰ দেশত কি কাৰণে আছে কিয় আমাক উপৰাষ্ট্ৰপতি লাগে উপৰাষ্ট্ৰপতিৰ বিশেষ কাৰ্য নাই উপৰাষ্ট্ৰপতিৰ কাম হল যেতিয়াই ৰাষ্ট্ৰপতি পদটো খালি হ'ব ৰাষ্ট্ৰপতি পদ কেতিয়া খালি হ'ব ৰাষ্ট্ৰপতি পদ কেইটামান কন্ডিশনৰ খালি হ'ব আমি পঢ়িছিলো যে ৰাষ্ট্ৰপতি পদ বা ভেকেন্সি কেতিয়া ওলাব এক নম্বৰতে ওলাব যেতিয়া তেওঁ কাৰ্যকাল শেষ হ'ব দুই নম্বৰতে ওলাব যেতিয়া তেওঁ ডেড হ'ব তিন নম্বৰতে ওলাব যদি তেওঁ ওপৰত ইমপিচমেন্ট মহা অভিযোগ উত্থাপন কৰা হয় চাৰি নম্বৰতে খালি হ'ব যেতিয়া তেওঁ কি হ'ব তেতিয়া তেওঁ ইলেকশন ইনভ্যালিড ভয়েড মানে যদি তেওঁ ডুপ্লিকেসি কৰি ইলেকশন জিকিছে তেতিয়া তেওঁ ৰাষ্ট্ৰপতি পদটো কেনসেল হ'ব এই গুটেইগিটাৰ কন্ডিশনৰ ভিতৰত এক নম্বৰ কন্ডিশনটো ৰাষ্ট্ৰপতি পদ খালি হলে উপৰাষ্ট্ৰপতি আহিব নোৱাৰিব কন্ডিশনটো কি মই কৈছিলো যে যেতিয়া ৰাষ্ট্ৰপতিৰ কাৰ্যকাল শেষ হ'ব কাৰ্যকাল যেতিয়া শেষ হ'ব ৰাষ্ট্ৰপতি যেতিয়া কাৰ্যকাল শেষ হ'ব এই কাৰ্যকাল শেষ হওঁতে ৰাষ্ট্ৰপতি যেতিয়া কাৰ্যকাল শেষ হ'ব তেতিয়া উপৰাষ্ট্ৰপতি আহিব নালাগে কিয় নালাগে যিজন ৰাষ্ট্ৰপতি কাৰ্যকাল শেষ হৈছে তেওঁ কোৱা হ'ব যে নতুনকৈ নিৰ্বাচিত হৈ নহালৈকে আপুনি কাৰ্যভাৰ সম্ভালিব লাগিব আৰু তাৰ কাৰণে আপোনাক এক্সট্ৰা পেমেন্ট কৰা হ'ব ঠিক আছে তাৰ মানে প্ৰথম কন্ডিশনটো উপৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপতি জাগাত আহিবৰ কাৰণে দৰকাৰ নাই আৰু তেওঁ চাই দিব আৰু আমাৰ সংবিধানত লিখিতভাৱে আছে যে ৰাষ্ট্ৰপতি পদটো 6 মাহৰ ভিতৰত পূৰণ হ'ব লাগিব মানে হেতু ক'ব যোৱা নাই ৰাষ্ট্ৰপতি পদটো তৎক্ষণাত উপৰাষ্ট্ৰপতি আহি ফিলআপ কৰিবই কিন্তু পাৰ্মানেন্ট যিজন আহিব সেইজনৰ ইলেকশন 6 মান্থছৰ ভিতৰত হ'ব লাগিব বা 6 মান্থছ এটা গ্যাপ দিছে সেই গ্যাপ টাইমত হ'ব লাগিব তাৰ পাছত যিজন নিৰ্বাচিত হৈ আহিব সেইজন যেতিয়া অহা লগে লগে এইজন যাবগৈ লাগিব ঠিক আছে এই উপৰাষ্ট্ৰপতি জনো সেই পাৰ্টিকুলাৰ ৰাষ্ট্ৰপতি ইলেকশন খেলিব পাৰিবনে পাৰিব ঠিক আছে পাৰিব হৈ গল এতিয়া আমাৰ উপৰাষ্ট্ৰপতি 63 নম্বৰ আৰ্টিকলত কি আছে উপৰাষ্ট্ৰপতি আছে কিবা দিগদাৰ 63 নম্বৰ আৰ্টিকলত কি আছে উপৰাষ্ট্ৰপতি আছে 63 উপৰাষ্ট্ৰপতি পদৰ বিষয় আছে কাৰ কথা আছে উপৰাষ্ট্ৰপতি পদ মই কোৱা কথাখিনি নোট বনাই গলে হ'ল আৰু উপৰাষ্ট্ৰপতিৰ পদ কিবা দিগদাৰ পাইছো নেকি বুজাত নাই পোৱা 64 আৰ্টিকলৰ কি কৈছে সভাপতি তেওঁ কি হ'ব তেওঁ ৰাজ্যসভাৰ সভাপতি হ'ব ৰাজ্যসভাৰ সভাপতি তেওঁ বিশেষ কাম নাই মই ক'লোৱে যে তেওঁ বিশেষ কাম নাই কোন বিশেষ কাম নাই তেওঁৰ এই দেখত তেওঁ বিশেষ কাম নাই সেইকাৰণে তেওঁ দৰমহাৰ হেতু কাৰণে নাই উপৰাষ্ট্ৰপতি পদৰ কাৰণে তেওঁ দৰমহা নাই তেওঁ দৰমহা আছে তেওঁ ৰাজ্যসভাৰ সভাপতিৰ কাৰণে সংসদ কি পাৰ্লিয়ামেন্ট কি আমি জানো নে পাৰ্লিয়ামেন্ট কাক কয় পাৰ্লিয়ামেন্ট এটা বিল্ডিংৰ নাম এটা ঘৰৰ নাম পাৰ্লিয়ামেন্ট বা সংসদ ঠিক আছে ইয়াত দুটা ৰুম থাকিব এটা ৰুমক কোৱা হ'ব লোকসভা আৰু এটা ৰুমক কোৱা হ'ব ৰাজ্যসভা এই লোকসভা আৰু ৰাজ্যসভাত মেম্বাৰছ বিলাক থাকিব হয় নাই এই লোকসভাৰ মেম্বাৰ 545 জন মেম্বাৰৰে এজন অধ্যক্ষ হ'ব সিনিয়ৰ মোষ্ট এজনক অধ্যক্ষ পাতি দিব অধ্যক্ষ তাৰ নাম কি কলে অধ্যক্ষ হ'ব ইয়াৰ এজন কিবা অধ্যক্ষ হ'ব এজন ইয়াৰে অধ্যক্ষ হ'ব আৰু এই ৰাজ্যসভাৰ মেম্বাৰ সমূহৰ পৰা এজন তাৰ সভাপতি হ'ব বুলি ভাবিছা নেকি নহয় এই ৰাজ্যসভাৰ সভাপতিজন কোন হ'ব উপৰাষ্ট্ৰপতি হ'ব ভাইস প্ৰেসিডেন্ট জনেহে এই ৰাজ্যসভাৰ সভাপতি হ'ব আৰু এই ৰাজ্যসভাৰ সভাপতি হোৱাৰ কাৰণে তেওঁ স্যালাৰি পায় ঠিক আছে আমি কি পালো 63 উপৰাষ্ট্ৰপতি পদৰ বিষয়ে কথা আছে যিটো পদ আমেৰিকা সংবিধানৰ পৰা অনা হৈছে ঠিক আছে নহয় কিবা দিগদাৰ পাইছা নেকি 64 কি হতো ৰাজ্যসভাৰ সভাপতি হ'ব পাৰিব 65 ত কি আছে গবল নহয় 64 ওকে 65 চোৱা তেওঁ ৰাষ্ট্ৰপতিৰ
তেওঁ কি কৰিব পাৰিব ৰাষ্ট্ৰপতি অনুপস্থিতিত উপৰাষ্ট্ৰপতিজন কি হ'ব ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ব পাৰিব তাৰমানে তেওঁ কি হ'ব পাৰিব টেম্পৰেৰী প্ৰেচিডেণ্ট হ'ব পাৰিব তেওঁ কি হ'ব পাৰিব টেম্পৰেৰী প্ৰেচিডেণ্ট হ'ব পাৰিব যেতিয়ালৈকে নৱনিযুক্ত ৰাষ্ট্ৰপতিজনে কাৰ্যভাৰ সম্ভালি নলয় তেতিয়ালৈকে উপৰাষ্ট্ৰপতিজনে ৰাষ্ট্ৰপতিজনৰ জেগাত বহি একেই ৰাষ্ট্ৰপতিয়ে যিসমূহ সুবিধা লাভ কৰিছিলে সকলোবোৰ সুবিধা চেলেৰি তেওঁ ৰাষ্ট্ৰপতি হিচাপে পাব তেওঁ সকলো সুবিধা আৰু ৰাষ্ট্ৰপতিয়ে যিমান সুবিধা পাব সকলো সুবিধা সেই উপৰাষ্ট্ৰপতিজনে ৰাষ্ট্ৰপতিৰ জেগাত বহাৰ লগে লগে সেইখিনি সুবিধা পাই যাব ঠিক আছে হি ইজ এ টেম্পৰেৰী প্ৰেচিডেণ্ট হ'ব পাৰিব হ'ব তাৰপৰা আহিলে তেওঁ নিৰ্বাচন হয়নে তেওঁ নমিনেশ্যন হয় মানে নমিনেটেড কৰে নে তেওঁ ইলেক্টেড কৰে বাৰু তেওঁ ইলেকশ্যন হয়নে তেওঁ কি হ'ব তেওঁ ইলেকশ্যন হ'ব লাগিব তেওঁ নিৰ্বাচন হ'ব লাগিব কমেন্ট নকৰা কালিৰ দৰে হ'ব কালি চালো কালি কি হৈছিলে কথাটো কালি চোৱা তেওঁ নিৰ্বাচন হ'ব আৰু নিৰ্বাচন ক'ত হ'ব মই কম আছো ৰবা কালি কথাটো কৈ আছো ৰবা নিৰ্বাচন হ'ব তেওঁ নিৰ্বাচন হ'ব আৰু তেওঁ নিৰ্বাচনত কোনে কোনে ভোট দিব পাৰিব তেওঁ নিৰ্বাচনত ভোট দিব পাৰিব লোকসভাৰ মেম্বাৰসকলে ভোট দিব পাৰিব ৰাজ্যসভাৰ মেম্বাৰসকলে ভোট দিব পাৰিব কিন্তু দে কেন ভোট পাৰিব কিন্তু বিধান যে আমাৰ আছিলে বিধান পৰিষদ আৰু বিধান পৰিষদ আৰু বিধানসভাৰ লোকসকলে ভোট দিব পাৰিবনে নোৱাৰে কিয় নোৱাৰে আমি এতিয়া কম চাবা এই উপৰাষ্ট্ৰপতিজনৰ কেছটো কি হ'ল এই উপৰাষ্ট্ৰপতিজনক যেতিয়া নিৰ্বাচন হ'ব তেওঁ কোনে ভোট দিব পাৰিব লোকসভাৰ সংসদসকলে ভোট দিব পাৰিব মানে লোকসভাৰ মেম্বাৰসকলে ভোট দিব পাৰিব আৰু ৰাজ্যসভাৰ মেম্বাৰসকলে ভোট দিব পাৰিব এই নমিনেটেড যে আছিলে সেই নমিনেটেড সকলে ভোট দিব পাৰিব নাই বাৰু ইয়াত যে নমিনেটেড আছিলে লোকসভাত নমিনেটেড আছিলে হয় নাই প্ৰেচিডেণ্টে নমিনেট কৰিছিলে নমিনেটেডে ভোট দিব পাৰিবনে পাৰিব নমিনেটেডে ভোট দিব পাৰিব কাৰণ কেলে তেওঁলোকক প্ৰেচিডেণ্টে নমিনেট কৰিছিলে ভাইচ প্ৰেচিডেণ্টৰ লগত কোনো সম্পৰ্ক নাই হয় নাই প্ৰেচিডেণ্টে নমিনেট কৰাৰ কাৰণে সেই নমিনেটেড পাৰ্চনসকলেও উপৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব পাৰিব কিন্তু বিধানসভা আৰু বিধান পৰিষদৰ লোকসকলে ভোট দিব নোৱাৰে কিয় নোৱাৰে বিধান পৰিষদৰ কেইখন ষ্টেট আছে মই কৈছিলো বিধান পৰিষদ কাক কয় আৰু বিধানসভা কাক কয় সাপোজ চোৱা তাৰ কাৰণে আমি গম পাব লাগিব দেশত যি আইন প্ৰণয়ন কৰিব তাক সেই বিল্ডিংটো কোৱা হ'ব কি বুলি সেই বিল্ডিংটো কি কোৱা হ'ব পাৰ্লিয়ামেণ্ট হয়নে পাৰ্লিয়ামেণ্ট এই পাৰ্লিয়ামেণ্টত দুটা ৰুম থাকে এই দেশৰ কাৰণে আইন বনাব গোটেই দেশখনৰ কাৰণে লোকসভা আৰু ৰাজ্যসভা আৰু ষ্টেট বিলাকত আমাৰ ৰাজ্য চৰকাৰ বিলাকত দুটা ৰুম থাকে তাক বিধান পৰিষদ আৰু বিধানসভা ঠিক আছে এই বিধান পৰিষদ মাত্ৰ আমাৰ 6খন ৰাজ্যতে বিধান পৰিষদ আছে কোন ৰাজ্যত আছে AP UP তাৰপৰা কি আছিলে কাৰ্বি AP UP কাৰ্বি মহাটেঙৰ কি আছিলে মহাটেঙৰ এইটো কি আছিলে ট্ৰিক আছিলে AP UP কাৰ্বি মহাটেঙৰ AP মানে অন্ধ্ৰ প্ৰদেশ UP মানে উত্তৰ প্ৰদেশ কাৰ মানে কৰ্ণাটকা বি মানে বিহাৰ মহা মানে মহাৰাষ্ট্ৰ টি মানে তেলেংগানা সত্ৰিকটো কি AP UP কাৰ্বি মহাটেঙৰ এই কেইখন ৰাজ্যৰ বাহিৰে আৰু ক'ৰবাত আমাৰ বিধান পৰিষদ আছে নেকি নাই কিন্তু বাকি বিলাকত কি আছে বিধানসভা আছে ঠিক আছে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিধানসভাৰ সদস্যই ভোটদান কৰিছিলে কাৰণটো কি ভাৰতৰ যিকোনো এখন ৰাজ্যত যেতিয়া ইমাৰ্জেন্সি পাৱাৰ এপ্লাই কৰিব লগা হ'ব যদি ইমাৰ্জেন্সি সিচুৱেচনত ৰাষ্ট্ৰপতিহে ক্ষমতা থাকিব ৰাষ্ট্ৰপতিয়ে ইমাৰ্জেন্সি এখন ষ্টেটত ডিক্লেয়াৰ কৰিব পাৰিব দেখো যদি শাসন ব্যৱস্থা অচল হৈ পৰে আইন কানুন মতে যদি কোনো এখন ৰাজ্য শাসন নচলে তেতিয়া গভৰ্ণৰে ৰাষ্ট্ৰপতিলে এখন পত্ৰ প্ৰেৰণ কৰিব পাৰে যে মহাৰাজ আমাৰ ৰাজ্যৰ শাসন ব্যৱস্থা সুচাৰুৰূপে চলাবলৈ অক্ষম আপুনি কিবা এটা কৰক তেতিয়া ৰাষ্ট্ৰপতি শাসন দিব পাৰে বা ইমাৰ্জেন্সিত হি ক্যান ডিক্লেয়াৰ তেওঁ অকল আমাৰ ৰাজ্যত তেওঁৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰে সেই কাৰণে তেওঁ ইলেকশ্যনত বিধানসভায় ভাগ লয় ঠিক আছে আৰু উপৰাষ্ট্ৰপতিটো আমাৰ ৰাজ্যত কোনো একো কাম কৰিব নোৱাৰে একো দৰকাৰী নাই উপৰাষ্ট্ৰপতি আমাৰ হয়নে সেই কাৰণে কি হয় উপৰাষ্ট্ৰপতি নিৰ্বাচনত বিধানসভা আৰু বিধান পৰিষদৰ কোনো ভূমিকা নাই যদি ভাগ ল'ব তাত এই লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যই অংশগ্ৰহণ কৰিব নমিনেটেড যি সকল সদস্য আছিল সেই সকলো অংশগ্ৰহণ কৰিব এংলো ইণ্ডিয়ানো নমিনেটেড হয় তেওঁ অংশগ্ৰহণ কৰিব ঠিক আছে তাৰ মানে লোকসভাৰ কিমান 545 ৰাজ্যসভাৰ 243 মানে 245 সকলোৱে কৰিব পাৰিব ভোটদান কৰিব পাৰিব ঠিক আছে এটা কালি কথাটো কি কলা কালি কমেন্টটো মই চালো চোৱা কালি ফিল্মৰ যে লিংক শেয়াৰ কৰিছিলে মানে আমি পঢ়ি আছো কালি ফিল্মৰ লিংক শেয়াৰ কৰিছে তোমালোকে গম পাইছিলে আৰু সেই ক্লিপটো
তোমালোকে চাইছা সেই ভাইৰেল হোৱা ক্লিপটো ন 2-3 লাখ 4 লাখ মান ভিউজ তেওঁলোকে চাইছে সকলোৱে চাইছে তোমালোকে সেই ভিডিঅ' ক্লিপটোৰ পৰা কি বুজিলা বাৰু মোক কোৱাচোন এটা কথা কালি ভাইৰেল হোৱা ভিডিঅ' ক্লিপটোৰ পৰা কি বুজিলা ভাইৰেল হোৱা ভিডিঅ' ক্লিপটোৰ পৰা কি বুজিলা কালি কোৱাচোন কি বুজি পালা বাৰু কোৱাচোন কালি ভাইৰেল হোৱা ভিডিঅ' ক্লিপটোৰ পৰা কি বুজি পালা যি কৰিম মা দেউতাৰ কাৰণে কৰিম হা এইটো 1 নম্বৰ কথা সেকেন্ডাৰী কষ্ট যত্ন কৰিলে ৰত্ন পায় গুড ফোকাস কামত ফোকাস কৰাটো ইম্পৰ্টেন্ট গুড বহুত ইমোশনাল কথা আছিলে নেক্সট সেইখন কোনো গাঁৱলীয়া সমাজৰ কথা মই নাই কোৱা গাঁৱলীয়া সমাজৰ নহয় মানে আমাৰ সকলোৰে হেগিটা আমাৰ জীৱনৰ যিসকল মানে কি বুলি কম সকলো লগতে খাপ খাই পৰে হেগিটা কথা দুই এটা মানুহক এৰি 100ৰ তোমাৰ 90% মানুহৰ লগত হেগিটা কথা খাপ খাই পৰে ঠিক আছে সেই কথা কিটাবা তুমি কালি কি বুজিলা মোক কালি ভাইৰেল হোৱা ভিডিঅ'টোৰ পৰা কি বুজিলা সেই ভিডিঅ' ক্লিপটোৰ পৰা 1.5 মিনিটৰ 1 মিনিট 40 ছেকেণ্ডৰ ভিডিঅ'টোৰ পৰা কি বুজিলা তোমালোকে বুজাৰ কথা কিটা আৰু এটা ৰহস্য আছে আৰু এটা কথা লুকাই আছে তোমালোকে যেটো নাই বুজা বুলি মই ভাবিছো যদি বুজিছা ভালে কথা কি আছিল বাৰু এটা কথা মন কৰিলানে কালি কিমানে কমেন্ট কৰিছিলে গুটেই গিটা এই ভিডিঅ'টো যত চলিলে তোমালোকে এটা কথা মন কৰিলানে কিমান লাইক আহিছে মন কৰিলা কমেন্ট চালা সবে কমেন্ট চাই ৰিপ্লাই কৰিছা ঠিক আছে কমেন্ট চাইছা তাৰপৰা তোমালোকে কমেন্ট কৰিছা কমেন্টত তোমালোকে দেখিলানে যে মোক কোনোবাই নাম লৈ পেলা কমেন্ট দিছে ঐ লৰা ভাল ভিডিঅ' কৰিছ কমেন্ট দেখিলানে মোৰ নামটো লৈ কমেন্ট কৰা দেখিলানে কিবা এটা বাহ তই ইমান ডাঙৰ হলি তেনেকুৱা ধৰণৰ কমেন্ট এটা দেখিলানে কালি মোৰ ভিডিঅ' নাই দেখা সেইবিলাক কোনে কৰিলে হেতেন সেইকেইটা কমেন্ট যদি দিয়ালে কি বুলি ভাবা ঘৰৰ মানুহে অবিয়াসলি ঘৰৰ মানুহে কৰিলে হেতেন যেনে মহা মাহী মামা মামী খুৰা খুৰী দাদা ভাইটি হয়নে তেওঁলোকেতো এনে কৰিলে আৰু লগৰখিনি তেনে কৰিলে হেতেন মোৰ কমেন্টত ইমানখিনি কমেন্টত এটা কমেন্ট দেখিলানে মোৰ যে দেখিলো ভিডিঅ'টো বহুত মানুহে চাইছে মই চালো এবাৰ লাইক কোনে কৰিছে মোৰ ঘৰৰ মানুহে লাইক কৰিছে নেকি চালো মোৰ ঘৰৰ মানুহে লাইক নাই কৰা মোৰ পৰিয়ালৰ কোনোবাই লাইক কৰিছে চালো পৰিয়ালটো লাইক নাই কৰা আচ্ছা মোৰ গাঁৱৰ মানুহ চালো নাই কৰা মোৰ লগৰ চালো ফ্ৰেণ্ডে কৰিছে নেকি চালো ফ্ৰেণ্ডে নাই কৰা ঠিক আছে ফ্ৰেণ্ডে নাই কৰা ওকে তাৰপৰা চালো মই যে এইটো ভিডিঅ'ত মোৰ ষ্টাফ মোৰ আগৰ য'ত ইনষ্টিটিউচনত মই জব কৰিছিলো তাৰ মানুহে মোক কোনোবাই লাইক কৰিছে নেকি নাই কৰা কি বুজি পালা ৰুল নাম্বাৰ 1 যদি কিবা এটা কাম কৰিম বুলি ওলাই আহিছা নিজৰ দমত ওলাই আহিবা যাতে এই কামটোত মই ফেইল হওঁ নিজে হ্যান্ডেল কৰিম মনত ৰাখিবা ঠিক আছে যদি মই কামটো যিটোৱে কৰিব আহিছা মই কৈছো নহয় তুমি যি কাম কৰিম বুলি ভাবা হেতুৱে পসিবল কিন্তু তুমি সেই কামটো টাইম দিব লাগিব এখন ৰিক্সা বনিবৰ কাৰণে 2 দিন সময় লাগে খুব বেছি 2 দিন সময় লাগে তুমি এনেকে মাতিলে গুছি আহে ৰিক্সা গুছি আহে নে গুছি আহে প্লেন এখন বনোতে কিমান দিন লাগে 1 বছৰ লাগে প্লেন এখন এনেকে মাতি চাবা প্লেন আহি যা আহিব নেকি নাহে কিয় নাহে ডিমান্ড আছে টাইম লৈছে টাইম দিয়া হেতু বস্তু তুমি জিতুতে ভাল পোৱা জিতু কামে তোমাৰ ইন্টাৰেষ্ট আছে তুমি জিতু কাম কৰিলে হ্যাপি সেই কামটো তুমি কৰা কিন্তু সেই কামটো তুমি পুৰা টাইম দিয়া বহুত টাইম দিয়া তুমি জিতু বস্তু টাইম দিয়া হেতু তোমাৰ লাগিলে ইয়া গাৰ্লফ্ৰেণ্ডে হওক তোমাৰ সাকসেসে হওক যিয়ে নহওক ঠিক আছে তুমি জিতু বস্তু তুমি ইচ্ছা কৰা হেতু তুমি টাইম দিয়া জাস্ট টাইম দিয়া ওকে আৰু পুৰা একাগ্ৰতাৰে টাইম দিয়া হেতু বস্তুৱে তোমাৰ সো মোক কালি ভিডিওটোৰ পৰা শিকিব লগা ওয়ান থিং হল যে মোৰ মামা এসপি মোৰ খুৰা ডিসি মোৰ বেকআপত ইমান আছে মোৰ আমুক হয় মোৰ তামুক দৰকাৰ নাই দম লৈ আহিবা যাতে মই যি হ'ব মই নিজে হ্যান্ডেল কৰিম কিবা হ'ব মই নিজে হ্যান্ডেল কৰিম ঠিক আছে আৰু কাম হতা অকল মা দেউতাৰ কাৰণে কৰিবা যি কাম কৰা যি সাকসেস কৰিবা অকল মা দেউতাৰ কাৰণে কৰিবা তেওঁলোকক ডেডিকেটেড কৰি কামটো কৰিবা আৰু যি হ'ব ক্ৰেডিট তেওঁলোকক দিয়া শিক্ষা গুৰুক দিয়া বস লাইফ সেটেল ঠিক আছে ৰুল নাম্বাৰ 2 2024 চনটো গায়ব হৈ যোৱা নাইকিয়া হৈ যোৱা 2024 চনটো 2024 চন সোমাইছে জানুৱাৰী 1 তাৰিখ গলেই 2 তাৰিখ আজি সোমাই যোৱা ৰুমত ঠিক আছে ৰুমত কমপ্লিটলি সোমাই যোৱা আৰু 2025 চনতহে বাহিৰলৈ ওলাবা
যিসকলে তোমাৰ লগত ভাল কৰিছিলে সেইসকলৰ লগত তুমি ভাল কৰিবা, যিসকলে তোমাৰ লগত বেয়া কৰিছিলে সিহঁতক ক্ষমা কৰি দিবা। ৰুল নাম্বাৰ 3 কি শিকিলা? তোমাৰ বেয়া সময়ত তোমাৰ লগত কোনো নাছিলে, তুমি অকলে তোমাৰ বেয়া সময়ত তুমি যুঁজিছিলা, অকলে তোমাৰ বেয়া সময়ত তুমি যদি আছা, ভাল সময়ত তুমি অকলেই পাৰ কৰিবা। নিজৰ পাৰ্টি নিজে খাবা, নিজৰ সাকসেছৰ পাৰ্টি হোটেল এখনত বহি নিজে খাবা, নহলে সৰু সৰু ল'ৰা ছোৱালী কেইটামানক খুৱাবা। তোমাৰ লগত যদি কোনো থিয় হোৱা নাই, তোমাৰ বেয়াৰ সময়ত যদি কোনো থিয় হোৱা নাই, তোমাৰ সাকসেছৰ ভোজ খাবলৈ কাকো নিদিবা। ৰুল নাম্বাৰ 4 কালি এজনে কমেন্ট কৰিছিলে, কমেন্টত কৈছে তেওঁ যে দাদা দুখীয়া হোৱাটো পাপ নেকি? ময়ো দুখীয়া। দুখীয়া হোৱাটো পাপ নহয়, দুখীয়া মৰিলেহে পাপ হ'ব, মনত ৰাখিবা। যি কাম কৰিবা নিজে কৰিবা, 24 চন গায়ব হৈ দিয়া, ঘৰত সোমাই দিয়া, কোনো বিচাৰি নোপোৱাকে সোমাই দিয়া, আৰু 2025 চনত ওলাই এটা ভয়ংকৰ ৰূপ লৈ ল'বা, মানে এটা ধুনীয়াকে এষ্টাব্লিছ হৈ ল'বা, তাৰ পৰাহে কাম দেখুৱাবা। ঠিক আছে? তোমাৰ যদি লক্ষ্য ডাঙৰ হয়, তোমাৰ কষ্ট সৰু হ'ব ভাবিবই নোৱাৰা তুমি। তোমাৰ যদি লক্ষ্য ডাঙৰ, তোমাৰ যদি ইমান ডাঙৰ লক্ষ্য, ইমান সৰু কষ্ট হ'ব নেকি? ভাবাচোন এবাৰ, সোমাই যোৱা আৰু ধ্যান, ৰিভিজন আৰু ধ্যান এই দুটাত মন দিয়া, খেলা খতম। আমাৰ আৰ্টিকল 66 খতম। ঠিক আছে? 67 আৰ্টিকল কি কৈছে? কাৰ্যকাল। কাৰ কাৰ্যকাল? স্পেলিং ভুল হলে চাই ল'বা দেই। কাৰ্যকাল। কাৰ কাৰ্যকাল? ৰাষ্ট্ৰপতি নহয়, উপৰাষ্ট্ৰপতি কাৰ্যকাল, হয় নে? উপৰাষ্ট্ৰপতি কাৰ্যকাল। উপৰাষ্ট্ৰপতি কাৰ্যকাল কি হ'ব? উপৰাষ্ট্ৰপতি কাৰ্যকাল কি কোৱা? জলদি উপৰাষ্ট্ৰপতি কাৰ্যকাল 5 বছৰ। যিমান ৰাষ্ট্ৰপতি কাৰ্যকাল সিমানে উপৰাষ্ট্ৰপতি কাৰ্যকাল হ'ব। আৰু এই উপৰাষ্ট্ৰপতিজন যেতিয়া ধৰি লোৱা 2020 চনত তেওঁ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল, অধিষ্ঠিত হৈ পেলাই তেওঁ 2022 চনত ঢুকাই থাকিলে। এতিয়া নতুনকে য'ত আহিব সেইজন 2022 পৰা 2025 লৈকে যাব নে তেওঁ নিজৰ কমপ্লিট টেনিয়ৰ কমপ্লিট কৰিব? 22 23 24 25 তেওঁ 26 লৈকে যাব? কোৱা। তেওঁ সম্পূৰ্ণ 5 বছৰ কাৰণে আহিব। তেওঁ বেলেগৰ আধা থাকি যোৱাটো ফিল আপ কৰিবলৈ নাহে, তেওঁ কি হ'ব? সম্পূৰ্ণ 5 বছৰৰ কাৰণে তেওঁ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত, তেওঁ সম্পূৰ্ণ উপৰাষ্ট্ৰপতি পদত আহিব। ঠিক আছে? কাৰ্যকাল হৈ গ'ল। 67 হৈ গ'ল। 68 তেওঁ নিৰ্বাচন কিদৰে হ'ব? নিৰ্বাচন কিদৰে হ'ব বুলি যদি আমি কওঁ, তেতিয়া তেওঁ নিৰ্বাচন উপৰাষ্ট্ৰপতিৰ দৰে সিংগল ট্ৰান্সফাৰেবল ভোটৰ দ্বাৰাই হ'ব। সিংগল ট্ৰান্সফাৰেবল ভোটিং সিস্টেম দ্বাৰাই হ'ব, যেনেকে ৰাষ্ট্ৰপতি হৈছিলে। ৰাষ্ট্ৰপতি ভোট কেনেকৈ হয় আমি পঢ়িছিলো, সিংগল ট্ৰান্সফাৰেবল ভোট, হয় না? প্ৰপৰ্চনেল মেথডৰ দ্বাৰা হৈছিলে, তেওঁৰো একেই মেথডতে হ'ব। কিন্তু কোনে ভোট কৰিব পাৰিব? উপৰাষ্ট্ৰপতি ইলেকশ্যন আৰু ৰাষ্ট্ৰপতি মহা অভিযোগ একেটাই বস্তু। ইয়াত আমি প্ৰেসিডেন্টক লৈছো, প্ৰেসিডেন্টৰ ইম্পিচমেন্ট কি হৈছিলে? লোকসভা আছিলে, ৰাজ্যসভা আছিলে, হয় নে? লোকসভা আছিলে, ৰাজ্যসভা আছিলে। ইয়াৰ যিকোনো এখন সদনৰ পৰা ৰাষ্ট্ৰপতি মহা অভিযোগৰ প্ৰস্তাৱটো আৰম্ভণি হৈছিলে। লোকসভাৰ পৰা হ'ব পাৰিছিলে, ৰাজ্যসভাৰ পৰা হ'ব পাৰিছিলে। কিমান ভোট লাগিছিলে? 1/4 ভোট লাগিছিলে। 1/4 ভোটৰ দ্বাৰা ৰাষ্ট্ৰপতি ইম্পিচমেন্ট প্ৰচেছটো আৰম্ভ হৈছিলে। উপৰাষ্ট্ৰপতিৰ ইলেকশ্যন একেটাই কথা। ইয়াতো কি লাগিব? ৰাষ্ট্ৰপতি আৰু কি হ'ব? নিৰ্বাচন একেটাই কথা হ'ব, যে ইয়াত কি লাগিব? দুইটা সদনৰে ভোট লাগিব। কিন্তু ইয়াত কি নালাগিব? ইয়াত বিধান পৰিষদে ভোট দিব নোৱাৰিব বা বিধানসভাই ভোট দিব নোৱাৰিব। কথা একেটাই হৈ গ'ল। সেম। ওকে, এতিয়া চাবা কেনেকে ইম্পিচমেন্ট হয় ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি ইম্পিচমেন্টটো বুজি পাই গলো। ৰাষ্ট্ৰপতি ইম্পিচমেন্ট বুজি পালো না? আমি জানো ৰাষ্ট্ৰপতি ইম্পিচমেন্ট দুইটা সদনৰ পৰা 1/4 ভোটৰ দ্বাৰা ইম্পিচমেন্ট হ'ব পাৰে, হয় নে? ইম্পিচমেন্ট হ'ব পাৰে। কিন্তু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কি হ'ব? তুমি এই
মহা অভিযোগটো কি হ'ব যিকোনো এখন সদনৰ পৰাই তুমি নোৱাৰিবা যিকোনো এখন সদনৰ পৰাই নোৱাৰিবা লোকসভাত তুমি উপৰাষ্ট্ৰপতি মহা অভিযোগ আৰম্ভ কৰিব নোৱাৰিবা কিয় নোৱাৰিবা কাৰণ তেওঁ ৰাজ্যসভাৰ সভাপতি আৰু তেওঁ কি ভুল কৰিছে কি নাই ৰাজ্যসভাই গম পাব ভাইস প্ৰেসিডেন্টে কিবা যদি কৰিছে কোনে গম পাব এয়া কেৱল ভাইস প্ৰেসিডেন্টে যদি কিবা ভুল কৰিছে কেৱল কোনে গম পাব ৰাজ্যসভাই গম পাব সেই কাৰণে তেওঁৰ কি হ'ব তেওঁ মহা অভিযোগ মাত্ৰ ৰাজ্যসভাৰ পৰাহে আৰম্ভ কৰিব পাৰিব কিবা দিগদাৰ আছে নাই এটা লোকসভা নোৱাৰিব ইয়াত তেওঁ অভিযোগটো 1/4 ভোটৰ দ্বাৰা যেতিয়া আৰম্ভ হ'ব ইয়াত লোকসভালৈ পঠাব লাগিব আৰু লোকসভালৈ পঠোৱা 14 দিনৰ আগত তাক কব লাগিব উপৰাষ্ট্ৰপতি কব লাগিব যে আপোনাৰ যি কব লগা আছে আপুনি লোকসভাত গৈ কব লাগিব কিন্তু ৰাষ্ট্ৰপতি যেতিয়া ইমপিচমেন্ট হৈছিল যিকোনো এখন সদনৰ পৰাই আৰম্ভণি হৈছিল মনত ৰাখিব লাগিব ঠিক আছে সো উপৰাষ্ট্ৰপতি ইমপিচমেন্ট সেম কাৰ সৈতে সেম আমাৰ ৰাষ্ট্ৰপতিৰ সৈতে সেম হৈ গল 68 কমপ্লিট না 68 কমপ্লিট হয় না হয়তো 68 কমপ্লিট হল না নইলা হৈ গল তুমি কি কৈছা এটো ঠিক আছে এটা কি আহিব সিঙ্গল ট্ৰান্সফাৰেবল ভোটৰ দ্বাৰা হ'ব হৈ গল আৰু ইয়াত কৈছে নিৰ্বাচনৰ কোনো সময় নাই যে খালি হোৱাৰ লগে লগে যে তেওঁ নিৰ্বাচন সমাহাৰ ভিতৰত হ'ব লাগিব তেওঁ সেই ধৰণৰ কথা নাই ইয়াত কৈছে যে যথা সময়ত হৈ যাব লাগে যথা সময়ত নিৰ্বাচন হৈ যাব লাগে যথা সময়ত নিৰ্বাচন হ'ব লাগে তাৰ মানে কোনো ফিক্স টাইম ইয়াত মেনশন কৰা নাই যে এতিয়াই হ'ব লাগে বা সমাহাৰ ভিতৰত হ'ব লাগে বা 2 বছৰৰ ভিতৰত হ'ব লাগে বুলি কোনো নিৰ্দিষ্ট সময় নাই যে যথা সময় হৈ গলে হ'ল ঠিক আছে ওকে কমেন্ট আহিছে তেওঁ তাৰ হুদিছে যে যদি লোকসভা আৰু ৰাজ্যসভা ঠিক আছে লোকসভা আৰু ৰাজ্যসভা আৰু ইফালে আছে প্ৰেসিডেন্টৰ পোষ্ট যেতিয়া খালি হ'ব তেওঁ যেতিয়া ডেড হ'ব কিবা এটা সাৰ্কামস্টেন্সেছত প্ৰেসিডেন্টৰ পোষ্টটো খালি হ'ব তেতিয়া এই ৰাষ্ট্ৰপতি যিজন প্ৰেসিডেন্ট এই ৰাজ্যসভাৰ যিজন প্ৰেসিডেন্ট এই প্ৰেসিডেন্টজনে তো হ'ল উপসভা মানে উপৰাষ্ট্ৰপতি এই উপৰাষ্ট্ৰপতিজনটো গুচি যাব লাগিব এই পদটো কি হ'ব ভাল প্ৰশ্ন দিছে এই পোষ্টটো কি হ'ব এতিয়া এই পোষ্টটো কো ডাঙৰ পোষ্ট নহয় এটা সাধাৰণ পোষ্ট এই পোষ্টত ৰাজ্যসভাৰ যিকোনো সিনিয়ৰ মোষ্ট এজনক আনি ইয়াত এপইন্ট কৰিব আৰু এই সভাপতিজন কোত যাবগে প্ৰেসিডেন্টৰ দায়িত্ব লৈ যাব যেতিয়া নতুন প্ৰেসিডেন্টজন নিজৰ ডিউটিলৈ আহিব সেইজন আকৌ ইয়ালৈ আহিব এইজন আকৌ ইয়াত বহি ল'ব কিবা দিগদাৰ একো দিগদাৰ নাই লোকসভাৰ অধ্যক্ষ কোন হয় লোকসভাৰ মেম্বাৰ সকলৰ ভিতৰৰ পৰা লোকসভাৰ এজন অধ্যক্ষ হ'ব কিন্তু ৰাজ্যসভাৰ সভাপতিজনে কি হ'ব লাগিব তেওঁ কি হ'ব লাগিব তেওঁ ভাইস প্ৰেসিডেন্টজন হ'ব লাগিব কিবা দিগদাৰ আছে একো দিগদাৰ নাই 68 লৈকে একো দিগদাৰ নাই 69 চোৱা 69 ত আছে উপৰাষ্ট্ৰপতি শপত ওঠ ঠিক আছে উপৰাষ্ট্ৰপতি শপত কৰিব নে শপত গ্ৰহণ কৰাব ওঠ বাই প্ৰেসিডেন্ট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি কৰিব শপত গ্ৰহণ কৰোৱাব যদি উপৰাষ্ট্ৰপতি কি হয় ৰাষ্ট্ৰপতিয়ে কি কৰাব উপৰাষ্ট্ৰপতি শপত গ্ৰহণ কৰোৱাব হৈ গল ডান একো দিগদাৰ নাই 70 কি আছে 70 আছে যেতিয়া সংবিধান এখন কাৰ গম পোৱা নে ভীমৰাও আম্বেদকাৰ সংবিধান বি.আৰ. আম্বেদকাৰ সংবিধান এখন ইমান ধুনীয়াকে লিখা আছে তুমি সকলো বিলাক এটা তুমি এনেকুৱা লাগিব ন গোটে সংবিধানখন যদি পঢ়াৰ কমপ্লিট হ'ব তুমি পাৱাৰ কাৰ ওচৰত আছে তুমি ভাবিবা যে পাৱাৰ কাৰ ওচৰত আছে সুপ্ৰিম কোৰ্টৰ ওচৰত হাইয়েষ্ট পাৱাৰ নে মন্ত্ৰীমণ্ডলী মানে মিনিষ্টাৰৰ ওচৰত হাইয়েষ্ট পাৱাৰ প্ৰেসিডেন্ট হাইয়েষ্ট পাৱাৰ নে প্ৰাইম মিনিষ্টাৰ হাইয়েষ্ট পাৱাৰ কাৰ ওচৰত হাইয়েষ্ট পাৱাৰ আছে তুমি চালে আচৰিত হ'বা এখন হেজন মানুহৰ সংবিধান যিজন মানুহক স্কুলৰ ৰুমত বহি ক্লাছ কৰিবলৈ দিয়া হোৱা নাছিলে যিজন মানুহে বাৰান্দাত বহি ক্লাছ কৰিছিলে এখন হেজন মানুহৰ সংবিধান যিজন মানুহক আনটাচেবল বুলি অস্পৃশ্য বুলি অফিসত পিয়নজনে ফাইলটো দলিয়াই দিছিলে এজন হেজন মানুহৰ সংবিধান এখন হেজন মানুহৰ সংবিধান যিজন মানুহৰ অফিসত থকা ফিল্টাৰটোৰ পৰা পানী খাবলৈ দিয়া হোৱা নাছিলে
সেইজন মানুহৰ সংবিধান আজি আমাৰ দেশ চলে সেইজন মানুহৰ সংবিধান মতে আজি আমাৰ দেশ চলে তাৰ মানে কি সকলো বস্তুৱে এটা এটা ভ্যালু আছে নিজৰ নিজৰ জায়গাত অক্সিজেন ফ্ৰী হয় নাই ফ্ৰী তুমি হস্পিটাললৈ যোৱাচোন পইচা দি ল'ব লাগিব সেম অক্সিজেন ঠিক আছে সো আমি কাৰবাক যদি আজি কিবা এটা বেয়াকে কওঁ কাৰবাক যদি আজি আমি বহুত তলৰ বুলি ভাবো কাৰবাক যদি আমি ইগনোৰ কৰো কাৰবাক যদি আমি অলপ কথা শুনাও মনত ৰাখিবা তোমালোক ঘূৰি আহিব সেইজন মানুহ কাইলে কি হ'বগে তুমি কোনো নাজানা ঠিক আছে কোনো গম নাপায় সো যিমান আমি কথা ক'ব লাগে সিমানহে কম জোখতকে নকওঁ 70 নম্বৰ আৰ্টিকলত কি আছে 70 নম্বৰ আৰ্টিকলত বি আৰ আম্বেদকাৰে লিখি গৈছে যে ওপৰত উল্লেখিত প্ৰেসিডেন্টৰ পদটো যে খালি হ'ব বুলি উল্লেখ আছিলে কি পদ আছিলে কি কন্ডিশন আছিলে যেতিয়া তেওঁ টেনিয়ৰ শেষ হ'ব যেতিয়া তেওঁ ঢুকাব যেতিয়া তেওঁ মহা অভিযোগৰ দ্বাৰা পদটো খালি হ'ব যেতিয়া তেওঁ ইলেকশন ভইড হ'ব সেইটা সাৰ্কামস্টেন্সেছত যেতিয়া ৰাষ্ট্ৰপতি পদটো খালি হ'ব উপৰাষ্ট্ৰপতি আহি পেলাই সেই পদত অধিষ্ঠিত হ'ব কিন্তু কেতিয়াবা এনেকুৱা হ'ব পাৰে যেতিয়া সেই কন্ডিশন কিটা নাই বেলেগ কাৰণে ৰাষ্ট্ৰপতি পদটো খালি হৈ গ'ল উপৰাষ্ট্ৰপতি বহাই দিয়া হল ৰাষ্ট্ৰপতি পদত আৰু কিছুমান মানুহে পিএল দাখিল কৰি দিলে যে এটো কোনটো ল মতে সংবিধানৰ কোনটো নিয়মৰ মতে এই মানুহগৰাকী এইজন ব্যক্তি বা এই প্ৰেসিডেন্টৰ পোষ্টত এই প্ৰেসিডেন্টৰ পোষ্টত বহিলেগে কেনেকে বহিলেগে তেতিয়া কি ক'ব হেবু জানি শুনি এই সংবিধানত আৰ্টিকল নম্বৰ 17ত লিখা হল যে এই গিটা কন্ডিশনৰ বাহিৰে যদি ভৱিষ্যতে কোনোবা কিবা কন্ডিশনৰ প্ৰেসিডেন্টৰ পোষ্টটো খালি হয় তেতিয়া উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি কাৰ্যভাৰ গ্ৰহণ কৰিব লাগিব যেনে ধৰি লোৱা কাইলে আমাৰ ৰাষ্ট্ৰপতি ফুৰিবলৈ গ'ল জাপান ফুৰিব গ'ল জাপান ভাল লাগিলে তাতে সেটেল হৈ দিলে ধৰা আমাৰ ৰাষ্ট্ৰপতি ক'ত ফুৰিব গ'ল তাত কিডন্যাপ কৰি দিলে ধৰি লোৱা এটা কি হ'ব দেশৰ শাসন কোনে ল'ব খালি হৈ থাকিব নোৱাৰিব হাইয়েষ্ট পোষ্ট হয় কি কৰিবা তেতিয়া এই আৰ্টিকলৰ 70 মতে আমাৰ উপৰাষ্ট্ৰপতি কি হ'ব ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ব ঠিক আছে 71 আৰ্টিকলত কৈছে যে প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্টৰ নিৰ্বাচন সম্পৰ্কীয় বিবাদ যদি তেওঁলোকে কিবা ভুল ডকুমেন্ট দি পেলাই যদি ডুপ্লিকেসি কৰি যদি ইলেকশনত খেলে বা জিকে তেতিয়া সেইবিলাক নিৰ্বাচন সম্পৰ্কীয় বিবাদ কেৱল সুপ্ৰিম কোৰ্টতহে দিব পাৰিব ক'ত দিব পাৰিব সুপ্ৰিম কোৰ্টত দিব লাগিব বা সুপ্ৰিম কোৰ্টে চাব ঠিক আছে দিব লাগিব এই বিবাদসমূহ ডিসকাশন ক'ত হ'ব সুপ্ৰিম কোৰ্টত হ'ব বুজি পালো না নাই বুজি পালো ঠিক আছে 71 কি আছিল 71 এই ভাইস প্ৰেসিডেন্টৰ কি আছে পাৱাৰৰ কথা ইয়াত আলোচনা কৰা হৈছে সো 71 কি আছে উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি বিবাদ ক'ত আলোচনা কৰা হ'ব সুপ্ৰিম কোৰ্টত আলোচনা কৰা হ'ব বেলেগত আলোচনা কৰিব নোৱাৰিব 72 আৰ্টিকলত আমাৰ এতিয়া 72 উলিয়াবা তোমালোকে এমলক সেমিকান লৈ লবা লগত ঠিক আছে 72 মই অসমীয়াত লিখা আছো ন তোমালোকে ইংলিশৰ লাইনটো প্ৰথমে লিখি লবা তাৰ পৰা অসমীয়া লাইনটো লিখিবা দুই এটা শব্দ মিসমেচ হ'ব কাৰণ ইংলিশ টু আসামিজ মই কনসেপ্ট খিনি দি আছো কাৰণ কনসেপ্ট ইজ পাৱাৰ পাৰ্ডনিং পাৱাৰ অফ প্ৰেসিডেন্ট ক্ষমতাদান শক্তি ৰাষ্ট্ৰপতিৰ ক্ষমতাদান শক্তি পাৰ্ডনিং পাৱাৰ অফ প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি ক্ষমতাদানৰ শক্তিৰ প্ৰথমতে হৈছে সম্পূৰ্ণ ক্ষমা পাৰ্ডন ঠিক আছে পাৰ্ডন ওকে পাৰ্ডনত কি আহিব ৰাষ্ট্ৰপতি সম্পূৰ্ণ ক্ষমা পাৰ্ডনত কি আহিব পাৰ্ডনত তেওঁ কি কৰিব পাৰে ৰাষ্ট্ৰপতি এগৰাকীয়ে যিকোনো ধৰণৰ শাস্তি সম্পূৰ্ণৰূপে মাফ কৰি দিব পাৰে ধৰি লোৱা কোনোবা এজন ব্যক্তি এক্স নামৰ এজন ব্যক্তি কি হ'ল ছাগলী চোৰৰ কেছত ফচি গ'ল তেওঁ কি কেছত ফচিলে তেওঁ ছাগলী চোৰৰ কেছত ফচি গ'ল আৰু তেওঁ শাস্তি হিচাপে কোৰ্টে দিলে যে ছমাহ ফাঁসি দিয়া হ'ব আৰু 5 বছৰ জেল দিয়া হ'ব ছমাহ ফাঁসি দি পেলাই 5 বছৰ জেল ছমাহ কি দিয়া হ'ব ছমাহ ফাঁসি আৰু 5 বছৰ জেল দিয়া হ'ব না ক'লে হয়নে যে ছমাহ ফাঁসি 5 বছৰ জেল এই
যেতিয়া এই উক্ত ব্যক্তিজনে যেতিয়া ক'ব যে মই ছাগলী সঁচাকৈ চুৰ কৰা নাই, ঠিক আছে, সেইজনী ছাগলী নাছিলে, কালাৰটোৰ কাৰণে মোক ছাগলী বুলি ক'লে, সেইটো এটা মেকুৰীহে আছিলে, ছাগলী নহয়, এটা মেকুৰীহে আছিলে। তেওঁ যেতিয়া ক'ব এইটো কথা গৈ পেলাই, তেওঁ ৰাষ্ট্ৰপতি যদি যুক্তিসংগত বুলি ভাবে আৰু যদি ৰাষ্ট্ৰপতিয়ে বিচাৰে, যদি ৰাষ্ট্ৰপতিয়ে প্ৰমাণ বা তথ্য সহকাৰে যদি তেওঁ ভাবে যে তেওঁ এইটো শাস্তিৰ পৰা মাফ দিব লাগে, তেওঁ সম্পূৰ্ণ শাস্তি মাফ কৰিব পৰা ক্ষমতা কাৰ আছে? ৰাষ্ট্ৰপতি আছে। তেওঁ সম্পূৰ্ণ ক্ষমাদান কৰিব পাৰে। তাক কৰিব পাৰে যিজন ভিক্টিম, মানে যিজন ভিক্টিম তেওঁক সম্পূৰ্ণ ক্ষমা কৰিব পাৰে। 2 নম্বৰ আহিলে কমিউটেশ্যন। কমিউটেশ্যনৰ মতে কি কৰিব? ৰাষ্ট্ৰপতিজনে কমিউটেশ্যনৰ মতে কি কৰিব? নেচাৰ চেঞ্জ কৰিব। নেচাৰ চেঞ্জ মানে কি? চেঞ্জ ইন নেচাৰ হ'ব। মই কৈ আছো চেঞ্জ ইন নেচাৰ। চেঞ্জ ইন নেচাৰ মানে ৰাষ্ট্ৰপতি এজনৰ ওচৰলৈ যেতিয়া কোনোবা ভিক্টিমে বা কোনোবা ক্ৰিমিনেলে বা তেওঁ ক্ৰিমিনেল বুলি প্ৰমাণিত হ'ল, তেওঁ যেতিয়া শাস্তি পালে, সেই শাস্তি যেনিবা ধৰি লোৱা তেওঁ 10 বছৰ কঠোৰ কাৰাবাস দিছে, 10 বছৰ কঠোৰ কাৰাবাস, ৰিগৰাছ ইমপ্ৰিজনমেণ্ট, কঠোৰ কাৰাবাস, মই ইংলিছ বহুত কম ইউজ কৰিম হা। কঠোৰ কাৰাবাস তেওঁক 10 বছৰ দিয়া হ'ল। কিন্তু যেতিয়া ৰাষ্ট্ৰপতিয়ে কথাটো চাই দেখিলে যে নাই তেওঁক অলপ কিবা এটা কৰি যোৱা হওক, পানিচমেণ্টটো লাইটাৰ ফৰ্ম কৰি দিব পাৰে, তেওঁ কঠোৰ কাৰাবাসৰ সলনি তেওঁ কি কঠোৰ কাৰাবাস সলনি নৰ্মেল কাৰাবাস কৰি দিব পাৰে। নৰ্মেল ইমপ্ৰিজনমেণ্ট বা নৰ্মেল কাৰাবাস কৰি দিব পাৰে, নৰ্মেল কাৰাবাস কৰি দিব পাৰে। কিন্তু টাইমত চেঞ্জ নহ'ব, আকৌ নো চেঞ্জ ইন টাইমত চেঞ্জ নহ'ব। 10 বছৰটো 10 বছৰ থাকিব, 10 বছৰটো 10 বছৰ থাকিব। মাত্ৰ কঠোৰ কাৰাবাসৰ পৰা তেওঁ লাইটাৰ ফৰ্ম কৰি দিব, অলপ কি কৰি দিব? তেওঁ ফৰ্মটো অলপ লাইটাৰ কৰি দিব। তেওঁ কোনো কি নাথাকিব, এইটো হেৰি নহ'ব। ধৰি লোৱা তেওঁ ধৰা ফাঁচীৰ অৰ্ডাৰ আছিলে, তেওঁক লাইফ ইমপ্ৰিজনমেণ্ট দি দিব পাৰিব, ঠিক আছে, লাইফ ইমপ্ৰিজনমেণ্ট দি দিব পাৰিব। কিন্তু টাইমৰ চেঞ্জ নহ'ব, কোনো ধৰণৰ তাত টাইম নাপাব। তাক কমিউটেশ্যন বুলি কোৱা হ'ব। তাক কি বুলি কোৱা হ'ব? কমিউটেশ্যন বুলি কোৱা হ'ব, ঠিক আছে। নেক্সট আহিলে ৰেমিশ্যন। ঠিক আছে, নেক্সটটো কি হ'ব? ৰেমিশ্যন। অকণমান ওপৰলৈ দাঙি দিছো। নেক্সটটো হ'ব ৰেমিশ্যন। 3 নম্বৰটো হৈ গ'ল ৰেমিশ্যন। REMISSION। ৰেমিশ্যনৰ স্পেলিং ভুল হৈছে, এবাৰ চাই ল'বাচোন। কমেণ্ট কৰাচোন যদি কোনোবাই জানা ৰেমিশ্যনৰ স্পেলিং হৈছে ন? অ'কে, ডান। এই ৰেমিশ্যন মানে হ'ল ইয়াত আকৌ টাইমৰ চেঞ্জ হ'ব। ইয়াত চেঞ্জ ইন টাইম ইয়াত হ'ব, টাইম চেঞ্জ হ'ব ইয়াত। কিন্তু ইয়াত শাস্তিৰ নেচাৰ, চেঞ্জ ইন নেচাৰ চেঞ্জ নহ'ব, ন' চেঞ্জ ইন নেচাৰ। ইয়াত কি হ'ব? নেচাৰ চেঞ্জ নহ'ব। ইয়াত নেচাৰত একো ধৰণৰ সাল সলনি কৰিব নোৱাৰিব, নেচাৰ চেঞ্জ নহ'ব। তাৰ মানে হ'ল যদি তেওঁ শাস্তিটো কঠোৰ শাস্তি দিয়া হৈছে, 10 বছৰ কঠোৰ শাস্তি তেওঁ পাইছে, সেই ভিক্টিমজনে লাভ কৰিছে বা সেই ব্যক্তিজনে লাভ কৰিছে 10 বছৰ কঠোৰ কাৰাবাস, আৰু তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈছে ক্ষমা বিচাৰি পেলাই কাৰাবাস। তেওঁ ৰাষ্ট্ৰপতিয়ে তেওঁ ৰেমিশ্যন পাৱাৰ এপ্লাই কৰি পেলাই কি কৰিব পাৰিব? এই 10 বছৰ কঠোৰ কাৰাবাসক 5 বছৰ কঠোৰ কাৰাবাস কৰিব পাৰিব, 5 বছৰ কঠোৰ কাৰাবাস কৰিব পাৰিব। কিন্তু 5 বছৰ নৰ্মেল কাৰাবাস বা 10 বছৰ নৰ্মেল কাৰাবাস কৰিব নোৱাৰিব। তাৰ কাৰণটো হ'ল কি? সেইটো অকল কমিউটেশ্যনতহে হ'ব। সম্পূৰ্ণ ক্ষমা পাৰ্ডন বুলি কোৱা হ'ব। ছেকেণ্ডটো হ'ব কমিউটেশ্যন, থাৰ্ডটো হ'ব ৰেমিশ্যন। সম্পূৰ্ণ মাফিত ফাঁচি হওক, জেইল হওক, চব মাফ হৈ যাব। সেইকাৰণে গম পোৱা নাই দেশৰ 2জন মানুহক এই আইনৰ পৰা, ইকুৱেলিটি বিফৰ লৰ পৰা আঁতৰাই ৰখা হৈছে। সেই 2জনে হৈছে ৰাষ্ট্ৰপতি আৰু প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিৰ ওপৰত যদি তুমি ছাগলী চোৰৰ কেছ লগাই দিয়া, যদি তুমি কাইলৈ ৰাষ্ট্ৰপতিৰ ওপৰত কিবা এটা চুৰি কেছত লগাই দিয়া ৰাষ্ট্ৰপতিক, সেইকাৰণে কোৰ্টত তেওঁ গৈ পেলাই একো জবাবদিহি নহয়, তেওঁ কোৰ্টত জবাবদিহি নহয়। কিয় নহয়? যদিহে সেইকাৰণে সংবিধানে আঁতৰাই ৰাখিছে। কিয় আঁতৰাই ৰাখিছে? তেওঁৰ হাতত সম্পূৰ্ণ ক্ষমা অধিকাৰ আছে। যদি কালি তুমি তেওঁ ছাগলী চোৰৰ কেছত যদি ফচোৱা বা কিবা কেছ এটা যদি তেওঁ হৈ যায়, তেওঁ কি কৰিব? কাগজ দিয়া, কলম দিয়া, মই শ্ৰী 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 ৰাষ্ট্ৰপতি আমুকে মোৰ সম্পূৰ্ণ শাস্তি, সম্পূৰ্ণ ক্ষমাৰ অধিকাৰ এপ্লাই কৰি মোৰ ওপৰত থকা প্ৰতিটো কেছ মই ডিছমিছ কৰিছোঁ। খেলা খতম। ৰাষ্ট্ৰপতিৰ ওপৰত সেইকাৰণে কোনো ধৰণৰ কেছ নচলিব। কিয় নচলিব? এইবিলাক ধৰণৰ কেছ কিয় নচলিব? এইবিলাক ধৰণৰ কেছ নচলিব কাৰণটো হ'ল কি? তেওঁৰ হাতত সম্পূৰ্ণ ক্ষমা কৰাৰ অধিকাৰ আছে। তেওঁৰ নামত যদি আজি কিবা এটা কেছ ৰেজিষ্টাৰ হয়, তেওঁ কাগজ এখন ল'ব আৰু কলম এটা ল'ব, লৈ আনা মোৰ ওচৰলৈ আহা। তেওঁ ক'ব যে মই শ্ৰী 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 আমুক
মই ৰাষ্ট্ৰপতিয়ে মোৰ ওপৰত থকা আমুক আমুক কেছকেইটা মই আজি ডিছমিছ কৰিছোঁ মোৰ সম্পূৰ্ণ ক্ষমতানৰ শক্তি এপ্লাই কৰি পেলাই হ'লে খতম সেইকাৰণে সংবিধান প্ৰণয়নসকলে জানি বুজি তেওঁলোকক এই আৰ্টিকল এইটো কি আছিলে 14 আৰ্টিকলৰ পৰা ইকুৱেলিটি বিফৰ লৰ পৰা তেওঁলোকক কি কৰিছে আঁতৰাই ৰাখিছে হ'ব সো তেওঁলোকে ৰেমিশন এপ্লাই কৰি পেলাই টাইম চেঞ্জ কৰিব পাৰিব কিন্তু নেচাৰ চেঞ্জ কৰিব নোৱাৰিব বুজি পাইছা মজা সেইটো হ'ল তোমাৰ ৰেস্পাইট সেইটো ৰেস্পাইট ওকে যদি সেইটো চলে ৰেস্পাইট অলপ কমাই দিব পাৰে শাস্তি ৰখাই দিব পাৰে ধৰি লোৱা এইটো হৈ গ'ল 3 নম্বৰ এইটো কোৱা ৰেস্পাইট বুলি কোৱা হয় তাক ৰেস্পাইট মই কৈ আছো কি হয় ৰেস্পাইটটো এই ৰেমিশনত কি আছিলে টাইম চেঞ্জ হৈছিলে বা নেচাৰ চেঞ্জ নহৈছিলে হৈ গ'ল 4 নম্বৰত কি আছিলে আমাৰ ৰেস্পাইট 4 নম্বৰত কি আছিলে ৰেস্পাইট এই ৰেস্পাইটত কি হ'ব যদি কোনোবা ব্যক্তি বিশেষভাৱে যদি কিবা বেমাৰ হয় বা প্ৰেগনেন্সি কেছ থাকে তেওঁ অৰিজিনালি যেটো শাস্তি দিয়া হ'ব সেই শাস্তিটো ষ্টপ কৰি দিয়া হ'ব সেই শাস্তিটো কি হ'ব ৰখাই দিব পাৰে বা ফাঁসী শাস্তি থাকিলে প্ৰেগনেন্সি কেছত ফাঁসী শাস্তি ৰখাই দিব পাৰে ঠিক আছে প্ৰেগনেন্সি কেছত কি হ'ব বা ফিজিক্যাল ডিজেবিলিটি ক্ষেত্ৰত কি হ'ব পাৰে এই ৰেস্পাইট অধিকাৰ এপ্লাই কৰি প্ৰেসিডেন্টে শাস্তি ৰখাই দিব পাৰে ঠিক আছে ডান তাৰপৰা ৰেপ্ৰাইভ কি আছে ৰেপ্ৰাইভ হয়নে ৰেপ্ৰাইভ তাৰ পাছৰ শাস্তিটো আহিলে ৰেপ্ৰাইভ এই ৰেপ্ৰাইভৰ মতে কি কৰিব পাৰে যদি জেলত থাকোতে কোনোবা কয়েদীৰ যদি জেলত থাকোতে যদি বেমাৰ হয় বা জেলত থাকোতে যদি তেওঁ কিবা অসুখ হয় বা প্ৰেগনেন্সি হয় তেতিয়া কি কৰিব পাৰিব সেই শাস্তি তেওঁলোকক ওপৰৰ পৰা অটুৱাই দিব মানে বিৰাম দিব পাৰিব শাস্তিত অলপ আৰাম দিব পাৰিব তেওঁলোকক জেলৰ পৰা পঠিয়াই দিব পাৰিব আৰু কিন্তু তেওঁলোকৰ সেই বেমাৰ বা সেই প্ৰেগনেন্সি খতম হোৱাৰ পাছতে বেবি জন্ম হোৱাৰ পাছতে তেওঁ পুনৰ সেই শাস্তি তেওঁৰ ওপৰত লাগু হ'ব ঠিক আছে কিবা দিগদাৰ পালা নেকি নাই পোৱা নহয় 72 নম্বৰ আৰ্টিকলৰ 1ত সম্পূৰ্ণ ক্ষমা যাৰ দ্বাৰা ৰাষ্ট্ৰপতি এজনে সকলো ধৰণৰ অধিকাৰ সকলো ধৰণৰ শাস্তি কোনো কয়েদীৰ বা কোনো ভিক্টিমৰ মাফ কৰিব পাৰে 2 নম্বৰ কমিউটেশন এপ্লাই কৰি তেওঁ যদি ৰিগৰাছ ইমপ্ৰিজন যদি কঠোৰ কাৰাবাস 10 বছৰ থাকে তেওঁ কমাই পেলাই কি কৰিব পাৰে তাক নৰ্মেল কৰিব পাৰে নেচাৰটো শাস্তি নেচাৰটো চেঞ্জ কৰিব পাৰে কিন্তু টাইম চেঞ্জ কৰিব নোৱাৰিব নেক্সট আছে ৰেমিশনৰ মতে কি হ'ব টাইম চেঞ্জ হৈ যাব কিন্তু নেচাৰ চেঞ্জ নহব আৰু ৰেস্পাইটৰ মতে কি হ'ব যদি কোনোবা ফাঁসি দিব লগা থাকে তেওঁ সেই সময়ত যদি তেওঁ ফিজিক্যাল ডিজেবিলিটি থাকে বা তেওঁ যদি প্ৰেগনেন্সি হয় বা প্ৰেগনেন্ট ওমেন হয় তেতিয়া তেওঁৰ ক্ষেত্ৰত ফাঁসি ৰখাই দিব পাৰে কোনে ৰাষ্ট্ৰপতিয়ে পাৰে আৰু ৰেপ্ৰাইভ যদি এজন কয়েদী জেলত থকা অৱস্থাত যদি তেওঁ বেমাৰ হয় বা জেলত থকা অৱস্থাত যদি সেই মানুহগৰাকী যদি প্ৰেগনেন্ট বুলি গম পায় তেতিয়া তেওঁ কি কৰিব তেওঁ বাহিৰলৈ উলিয়াই আনিব পাৰিব কিয় প্ৰেগনেন্ট মানুহজনী পেটত থকা বেবিটো কোনো ক্ৰিমিনেল নহয় হয়নে আইনৰ মতে কি যদি এটা কয়েদী গুচি যাওক কিন্তু তুমি এটাও নিৰপৰাধী মানে কোনো অপৰাধ নকৰা এজন মানুহক শাস্তি দিব নোৱাৰিবা সব বেবিটোৱে ক্ৰাইম কৰা নাই সেইকাৰণে বেবিটোৱে শাস্তি নাপাবৰ কাৰণে সেই পাৰ্টিকুলাৰ মানুহগৰাকীক এৰি দিয়া হ'ব আৰু বেবি জন্ম হোৱাৰ পাছতে আকৌ তেওঁৰ ওপৰত যি আছিলে ইমপ্ৰিজনমেন্ট বা যি আছিলে শাস্তি হেয়া আকৌ তেওঁৰ ওপৰত ইমপ্লিমেন্ট হৈ যাব নৰ্মেল পানিশমেন্ট দিয়া হ'ব ঠিক আছে তেওঁ আকৌ নৰ্মেল পানিশমেন্ট পাই যাব হ'ব